শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এই চাওক গীতা পাঠ কৰিব লৈছোঁ। আত্মজ্ঞানী জ্ঞানী জ্ঞান ভৈল নাশ জ্ঞানে দীপ্তি কৰে সূৰ্য যেন প্ৰকাশ ৰাম আত্মাত কৰিল মন চিত বুদ্ধি লয় ঈশ্বৰে কৰিয়া নিষ্ঠা পৰম আশ্ৰয় ৰাম আত্মা জ্ঞানী পাপ নষ্ট ভৈল জানা তাৰ পৰম পদক পাৱে জন্ম নাহি আৰু ৰাম যদি বোলে কোন হেতু ভৈলা এত মন সময় বিষয়ত সিটো দেখি সমান হয় সত গুণযুক্ত হেনয় ব্ৰহ্মণ বেদ শাস্ত্ৰ গুণযুক্ত সবে সমপূৰ্ণ গুহস্তি চাণ্ডাল যে কুকুৰক অভংগে বিজয় সম জ্ঞানী খাবা শংকৈক দেখে ৰাম কৰ্মত বিষয় দেখে চাণ্ডাল ব্ৰাহ্মণ জাতিত নিষ্ক্ৰিয় গুৰু হস্তি আৰু স্থান তথাপিতো সম দেখে জ্ঞানয় খণ্ডিত সেহি সৰ্বজ্ঞান অতি পৰম পণ্ডিত ৰাম ব্ৰহ্মাবাদী সবাতো সংশয় দূৰ গৈলা সংসাৰে আচন্ত জীৱন্তে হে মুক্ত ভৈলা ৰাম প্ৰিয়ে যদি हुए তাক নকৰা লাদ যদি শোক हुए তাক নকৰে বিষাদ বুলি বাহা চাণ্ডাল ব্ৰাহ্মণ সম हुए তেবে ধৰ্ম ধৰ্ম নৰকক পাইল কৈ ৰাম অগ্নিৰ ফুলিংগ হেনো বহিৰায় যায় নিৰ্বাচন পাইলে যেন ইয়াকে পূৰ্ব ঠাই ৰাম আত্মাত স্ফুলিংগ জীৱ দেখে নানা কৰি অজ্ঞান অবিদ্যা শক্তি আশ্ৰয়া বৰি কৃষ্ণ তাথা বাই বাই।